মাননীয় সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ, ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি সন্মানীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত চতিয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় শ্ৰীযুত খলিলুদ্দিন মজুমদাৰ ডাঙৰীয়া, উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ সদস্যবৃন্দ, ইয়াত উপস্থিত অসমৰ সমূহ সংবাদ জগতৰ সন্মানীয় সাংবাদিক বন্ধুসকল, সংবাদ সেৱকসকল, সকলোলৈ আজিৰ এই পবিত্ৰ ক্ষণত মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সন্মান নিবেদিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া। মুখেৰে ক'লে নহ'ব, কৰ্মত লাগিব। সকলোকে যদি শান্তি, সমৃদ্ধি আৰু সুস্থ সমাজ বৰ্তাই ৰাখিব লাগে, তেতিয়াহ'লে আদৰ্শগতভাৱে সকলোকে একেলগে লৈ আগবাঢ়িব পৰা মানসিকতা আমাৰ থাকিব লাগিব। যেতিয়ালৈকে মানসিকতা গঢ় লৈ নুঠে, এখন ঘৰো সুস্থ হৈ নাথাকে, এখন সমাজো সুস্থ হৈ নাথাকে, ৰাজ্যও সুস্থ নহয় আৰু ৰাষ্ট্ৰ সুস্থ হৈ থাকিব নোৱাৰে বুলি ভাবি আমাৰ পূৰ্বপুৰুষসকলে যিটো চিন্তা চেতনাৰে সমাজ নিৰ্মাণৰ কাৰণে যি দল গঠন কৰিছিলে, যি আদৰ্শ নিৰ্মাণ কৰি থৈ গৈছিলে, সেই আদৰ্শক অনুগত কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মজিয়াত আহি কংগ্ৰেছ দলৰ সদস্যতা লৈছে। আমি নৱপ্ৰজন্ম, আমি আগবাঢ়ি আহিব লাগিব। এয়া আমাৰ দায়িত্ব। আগবাঢ়ি আহিব লাগিব সমাজখন সুস্থ কৰি তুলিবৰ কাৰণে। ভয়, সন্ত্ৰাস, দমনৰ পৰা মুক্ত কৰি সমাজক গণতান্ত্ৰিক চিন্তা চেতনাৰ প্ৰতিষ্ঠাপিত কৰিবৰ কাৰণে আমি আহিব লাগিব। এই নতুন চিন্তাধাৰাৰ জৰিয়তে আমি সমাজক এক নতুন দিশ দেখুৱাবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আজি আমাৰ প্ৰথম দিন, জইনিং কৰা দিন, সেই গতিকে বেছি দীঘলীয়াকৈ নকয়, এটাই কথা আমি জানো, দমনৰ বিৰুদ্ধে, সন্ত্ৰাসৰ বিৰুদ্ধে, অশান্তিৰ বিৰুদ্ধে, ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে, মৌলবাদৰ বিৰুদ্ধে যুঁজ এখন দিবৰ কাৰণে আমি এইখন সমাজত আহিছো। আমি বিশ্বাসী আমি এই যুদ্ধ জয় কৰিব পাৰিম। ধন্যবাদ। সুনীল চেত্ৰী ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু মূল্যবানৰ বাবে। মই মাননীয় সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া দুআষাৰ খবৰ কাৰণে নমস্কাৰ। উপস্থিত থকা প্ৰাক্তন বিধায়ক, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা মাননীয় প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া, উপস্থিত থকা বিধায়ক মাননীয় খলিলুদ্দিন মজুমদাৰ ডাঙৰীয়া, উপস্থিত থকা নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা গোৰ্খা সমাজৰ নেতা, উত্তৰ অসমৰ নৰদুৱাৰ সমষ্টিৰ পৰা অহা আকচু সভাপতি মাননীয় সুনীল চেত্ৰী ডাঙৰীয়া, তেখেতৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, ইতিমধ্যে সুনীল চেত্ৰী ডাঙৰীয়াই নতুন চিন্তাৰ কথা ক'লে, কিন্তু লগে লগে ক'লে যে নতুন চিন্তা এনেকুৱা এটা সময়ত আমাক লাগে য'ত দমনৰ ৰাজনীতি চলি আছে। আৰু এই দমনৰ ৰাজনীতিক পৰাজিত কৰিবলৈ হ'লে
আমাক কিছু স্পষ্টবাদী নিৰ্ভয় অসমৰ যুৱক যুৱতীসকলৰ অসমৰ সমাজৰ মাজৰ পৰা উঠি অহা সমাজ সেৱকসকলৰ প্ৰয়োজন দমনৰ ৰাজনীতিৰ বিৰুদ্ধে সকলোৱে মাত দিব নোৱাৰে বিচাৰিলেও সন্মুখত ইমান ঘাট প্ৰতিঘাত মানুহবোৰৰ কণ্ঠ বলিষ্ঠ হৈ নোলায় আৰু সেইকাৰণে আমি কংগ্ৰেছ দল হিচাপে সুনীল ছেত্ৰী ডাঙৰীয়াক স্বাগতম জনাইছো কংগ্ৰেছ পৰিয়াললৈ যে দমনৰ ৰাজনীতি ভয় ভাবুকি ৰাজনীতি গোড়ামী ৰাজনীতিৰ বিৰুদ্ধে তেওঁ এতিয়া নহয় আগৰ পৰাই এটা শক্তিশালী স্থিতি আৰু এটা শক্তিশালী কণ্ঠ হিচাপে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে তেওঁ সতীৰ্থসকলক আমি স্বাগতম জনাইছো আৰু পৰৱৰ্তী সময়ত কেনেদৰে বিভিন্ন অঞ্চলত আমি কংগ্ৰেছৰ দলটোক লগতে অসমৰ ৰাইজৰ কণ্ঠ স্পষ্টবাদী হওক মুকলি হওক ভয় আৰু সন্ত্ৰাসৰে ৰাজনীতি কেনেদৰে শেষ হওক তাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত ল'ম আজিৰ তাৰিখত মই মাত্ৰ তেওঁলোকক স্বাগতম জনাইছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ ফলৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আমি নিজৰ চমৰীয়া কাৰ্ড ইয়াতে সামৰিছো সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো অসমৰ মূৰ্খ সমাজৰ এজন শক্তিশালী জনপ্ৰিয় তথা সমগ্ৰ অসমত প্ৰভাৱ থকা সুনীল ছেত্ৰী ডাঙৰীয়াক আজি কংগ্ৰেছ দলত যোগদানৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো সুনীল ছেত্ৰী ডাঙৰীয়া আপোনাক আৰু আপোনাৰ সতীৰ্থসকলক আমি কৃতজ্ঞতা জনাইছো আৰু আজিৰে পৰা আপোনালোক কংগ্ৰেছ দলৰ এজন সেনাপতি হিচাপে কাম কৰিব 2026 নিৰ্বাচনৰ বাবে এই আশা কৰি আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছো 뭐라고 보이려? 뭐래다? 뭐라고 치워줄래?